নমস্কাৰ এভৰিৱান, মই দিব্য গগৈ। ফৰ্চেছ BSD আসাম টিমত যিসকলে মনে প্ৰাণে কাম কৰি আছে তেখেতলোকে কেনেধৰণে ৱৰ্কিং প্লাছ নন ৱৰ্কিং ইনকাম জেনেৰেট কৰিছে আপোনালোকে লাইভ চাব পাৰে। আপোনালোকেও চাব পাৰে। গুগলত স্মল লেটাৰত forces.io টাইপ কৰিব। টাইপ কৰাৰ পিছত ইণ্টাৰ ID or BSD ৱালেট, তাতে আপুনি যিকোনো পাৰ্চনৰ ID চাব পাৰে। মই জাষ্ট আমাৰ টিমৰ এজন ব্যক্তি মই ইয়াতে টাইপ কৰিছোঁ। দেখা পাইছে এই ব্যক্তিজনে কোনো ব্যক্তিক ৰেজিষ্টাৰ কৰা নাই, এজনো পাৰ্চনক ৰেজিষ্টাৰ কৰা নাই, কিন্তু এই প্ৰজেক্টটোত $35 ইনকাম কৰিছে। BSD মিনছ ডলাৰ, বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰ। $35 ভাৰতীয় মুদ্ৰাত যদি ইয়াৰ ভেলু চাই নিম্নতম 3000 টকা। 3000 টকা এটা দিনত এই প্ৰজেক্টটোৰ পৰা আৰ্নিং কৰিছে আৰু 80,000 ইনকাম লগালগ নিজৰ বেংকলৈ কনভাৰ্ট কৰিব পাৰে। ঠিক একেধৰণে ইয়াত সকলো ID চাব পাৰে যে অন্যজন আমাৰ টিমৰে ব্যক্তি যিজনৰ ID আপুনি চাব পাৰিব। আমাৰ অসম টিমত যিসকল ব্যক্তিয়ে মনে প্ৰাণে ফৰ্চেছ প্লেটফৰ্মত কাম কৰি আছে এটা দিনত এই ধৰণে ইনকাম পাবলৈ সক্ষম হৈছে। য'ত নেকি অন্য এটা ID হৈছে, এই IDটো চাব। এই ব্যক্তিজনে আজি দিনটোত এই প্ৰজেক্টটোৰ দ্বাৰা $75 আৰ্নিং কৰিছে। ভাৰতীয় মুদ্ৰাত এটা দিনৰ ইনকাম 7,000 টকা। যিটো ইনকাম পাবৰ বাবে কোনোবা এটা প্লেটফৰ্মত 15 days ৱৰ্ক কৰিব লাগিব হাৰ্ডলি। কিন্তু এই প্ৰজেক্টটোত এইবাবেই এনেধৰণে ইনকাম হয় যিহেতু ফৰ্চাছ প্লেটফৰ্মত কোম্পানী যিহেতু নহয়, ইয়াতে 100% ইনকাম ডিষ্ট্ৰিবিউট হয়, যিটো বাবে ইয়াত এই ধৰণে ইনকাম পচিবল। আৰু যিটো আৰ্নিং দেখা পাইছে সেই ইনকামটো লগালগ বেংকলৈ কনভাৰ্ট কৰিব পাৰে। তো টোটেলি এটা ছিকিউৰ প্লেটফৰ্ম। গতিকে আপোনালোকেও যদি এই ধৰণে আৰ্নিং অপৰচুনিটি সন্ধানত আছে তেতিয়া আপোনালোকে ডিচিশ্যন ল'ব পাৰে আৰু ইয়াত ৰেজিষ্টাৰ কৰিবৰ বাবে মোৰ সৈতে বা ফৰ্চেছৰ লগত জড়িত আমাৰ অসমৰ যিসকল ব্যক্তি আছে তেখেতলোকৰ সৈতে আপুনি ৰেজিষ্টাৰ কৰিব পাৰে। ধন্যবাদ।